আহিছিলে আমি গোটেই ৰাইজ মাতি পেলাই পঞ্চায়তত মানুহ মাতি পেলাই বাছত কৰি পেলাই বিকলাংগ বিধৱা আনমেৰিড বা বিবাহ হোৱা বিচ্ছেদ এইবিলাকক দিছিলোঁ কিন্তু দিয়াৰ ভিতৰত মানে পাবলগীয়া মানুহে পাইছিলে কিন্তু এইবাৰ আকৌ আমি ফৰ্ম আহিছে বুলি শুনিছোঁ ব্লকৰ পৰা কৈছে যে তোমালোকে মিটিং পাতি পেলাই দিব লাগে মিটিং পাতি পেলাই আমি মানুহৰ গোট খুৱাই পেলাই বাচিছোঁ বিকলাংগ বিধৱা আনমেৰিড বিবাহ বিচ্ছেদ এইবিলাক বাছি পেলাই আমি ফৰ্ম বনাই পেলাই দিলোঁ ছেক্ৰেটাৰীৰ হাতত ছেক্ৰেটাৰী ব্লকত দিলে এতিয়া মেইন ফৰ্মকেইটা আহিলে এতিয়া কোনে লৈ গ'ল কোন দালালে নিলে দালালে নি পেলাই এতিয়া অৰ্ডাৰত পইচাৰ বিনিময়ত দি আছে 2000 3000 4000 টকা লৈ পেলাই ফৰ্ম বিতৰণ কৰি আছে আমি ৱাৰ্ড মেম্বাৰ হৈ পেলাই আমি এটা ফৰ্মত নাপাওঁ এই কাউন্সিলৰে নাপায় প্ৰেচিডেণ্টে নাপায় আজি ইমান কেইটা প্ৰেচিডেণ্ট ব্লকত এটা প্ৰেচিডেণ্টে এটা ফৰ্ম পোৱা নাই এতিয়া কোনে নিলে চৰকাৰেতো পঞ্চায়ত পাতিবই নালাগে চৰকাৰে যে পঞ্চায়তটো পাতিছে কিহৰ কাৰণে পাতিছে কমচে কমতো ৱাৰ্ড মেম্বাৰে 2-4টা ফৰ্ম মানুহক চাই দিব লাগে দিব পাৰে কিন্তু ইমান যে দুখীয়া মানুহকেইটা আছে ৱাৰ্ড মেম্বাৰেহে জানে কোনে দুখীয়া কোনো বিকলাংগ কোনো বিধৱা কোন মানে ফৰ্মখন বিতৰণ কৰাত মানে অনিয়ম হৈছে অনিয়ম হৈছে মানে ৱাৰ্ড মেম্বাৰেও পোৱা নাই প্ৰেচিডেণ্টেও পোৱা নাই কাউন্সিলৰেও পোৱা নাই মানে দালালে দি আছে বিতৰণ কৰি আছে এতিয়া কি পঞ্চায়ত বাহিৰৰ মানুহ পঞ্চায়তৰ যিকেইটা মানুহ আছে ৱাৰ্ড মেম্বাৰ হয় বা কাউন্সিলৰ হয় প্ৰেচিডেণ্ট হয় সেইকেইটাই পোৱা নাই এটা ফৰ্ম কিন্তু পাইছে বাহিৰা দালালে বাহিৰা দালালে পইচা ভিত্তিত ফৰ্ম বিক্ৰী কৰি আছে আমাৰ জেউমাৰী গাঁও পঞ্চায়তৰ আমি 6 নম্বৰ ৱাৰ্ড মেম্বাৰ হওঁ গতিকে আমি মুখ্যমন্ত্ৰী তাত আহ্বান ৰাখিছোঁ এইটোৱে যাতে বস্তুকেইটা পাবলৈকে মানুহে পায় যোন পাবলৈকে সি পাক লাগিলে সিহঁতে দিয়ক দিলেও আমাক লৈ পেলাই দিয়ক প্ৰতিটো বেনিফিচিয়াৰী পাব লাগে কিন্তু এতিয়া চাইছোঁ ধনী মানুহ পাই আছে পইচা বিনিময়ত দুখীয়া মানুহ পোৱা নাই দুখীয়া মানুহ আমাৰ ঘৰত গৈ কান্দাকুটি কৰি আছে ৱাৰ্ড মেম্বাৰৰ ঘৰত প্ৰেচিডেণ্টৰ ঘৰত এতিয়া আমি কি কৰিম উপায় নাইকিয়া হৈছে এতিয়া ঘৰত থাকিব নোৱাৰোঁ ৰাইজৰ কাৰণে ৰাইজে গৈ পেলাই কৈ আছে তোমালোকক ভোট দি পেলাই ৱাৰ্ড মেম্বাৰ বনালোঁ প্ৰেচিডেণ্ট বনালোঁ তেতিয়া তোমালোকে যদি দিব নোৱাৰা তেতিয়া কোনে দি আছে বেলেগে যে দি আছে কি হ'ব এইখিনি আমাৰ কথা যাতে আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে এইটো তদন্ত কৰি পেলাই চাই পেলাই যাতে বস্তুটো দেখে যে কোনে দি আছে কাৰ হাতত গ'ল ফৰ্মকেইটা আমি যে ফৰ্মকেইটা পাবলৈকে মানুহে পোৱাব পৰা নাই কিয় কাৰণে পোৱা নাই এইখিনি আমাৰ আহ্বান যাতে চৰকাৰে এইটো বিচাৰি তদন্ত কৰি যাতে উচিত মানুহে পায় কোনো উচিত বেনিফিচিয়াৰী যাতে পায় বস্তুকেইটা ব্লকত কাৰ্যালয়ত আমি গাঁও পঞ্চায়ত সভাপতিসকল আৰু ৱাৰ্ড সদস্যসকলে আজি অভিযোগ দাখিল কৰিছে যাতে আমাৰ অৰুণোদয়ত গাঁও পঞ্চায়তে গাঁও সভাৰ যিটো লিষ্ট দাখিল কৰিছে খণ্ড বিভাগৰ কাৰ্যালয়ত সেই লিষ্টটো যাতে অক্ষুণ্ণ থাকে আৰু গাঁও সভাৰ মৰ্যাদা যাতে অক্ষুণ্ণ থাকে গাঁও সভাই প্ৰস্তুত কৰা সেই তালিকাখন যাতে অক্ষুণ্ণ থাকে তাৰ কাৰণে আমি সকলো সভাপতি সভানেত্ৰী ও সদস্যসকল আজি আমি অভিযোগ দাখিল কৰিছোঁ যেহেতু প্ৰকৃত হিতাধাৰী মানে বঞ্চিত হৈছে নে এয়া হৈছে আমাৰ প্ৰকৃত হিতাধিকাৰী বঞ্চিত হ'ব বুলি আশংকা হৈছে আৰু আমি সেইকাৰণে আমি পঞ্চায়ত প্ৰতিনিধি আৰু আজি সদস্যসকলো ব্লকত আহি উপস্থিত হৈছে অভিযোগত চহী কৰিছে প্ৰকৃত হিতাধিকাৰী বঞ্চিত হ'ব বুলি আমি চিন্তিত কিবা দালাল চক্ৰ সোমাইছে নেকি দালাল চক্ৰ সোমাবই পাৰে যিহেতু ফৰ্মবিলাক ইতিমধ্যে আমাৰ পঞ্চায়ত এলেকাত বিতৰণ হৈছে ধনৰ লেনদেনত বিতৰণ হৈছে সেয়া আমি চিন্তিত প্ৰকৃত হিতাধিকাৰী বঞ্চিত হ'ব বুলি আমি চিন্তিত ধনৰ বিনিময়ত মানে অৰুণোদয় আঁচনি মানে কৰিছে অৰুণোদয় আঁচনি অৰিজিনেল ফৰ্ম ধনৰ বিনিময়ত ধনৰ লেনদেনত বিক্ৰী হৈছে আপোনালোকে যিবিলাক অৰুণোদয় আঁচনিৰ যি ফৰ্ম জমা দিছিলে সেইবিলাক হোৱা নাই নেকি আমি যিটো গাঁও সভাৰ মতে চেকলিষ্ট ফৰ্ম যিখিনি জমা দিছোঁ গাঁও সভাই যিটো লিষ্ট বনাই দিছে সেই লিষ্টটো আমি ইতিমধ্যে একো তাৰ সূত্ৰ পোৱা নাই এয়া মানে গাঁও সভাৰ যিটো লিষ্ট সেইটো চূড়ান্ত বৰ্ণনা কৰা হৈছে আমি ভাবোঁ অৰুণোদয় আঁচনিৰ ফৰ্ম কিমান টকাত বিক্ৰী হৈছে 2-3 হাজাৰকৈ বিক্ৰী হৈছে আমি এলেকাত গম পাইছোঁ বিশেষকৈ বিধৱা আৰু মহিলাসকলে কথা পাতি আছে ফৰ্ম পোৱা নাই নেকি পঞ্চায়ত সভাপতিসকলে ফৰ্ম পোৱা নাই বেলেগে কেনেকৈ ফৰ্ম পালে এইটোতো আমি কেনেকৈ ক'ম আমি ইতিমধ্যে উপায়ুক্ত মহোদয়ক আমি অভিযোগ দাখিল কৰিছোঁ খণ্ডন কাৰ্যালয়তো আমি অভিযোগ দাখিল কৰিছোঁ আমাৰ লগত ৱাৰ্ড সদস্যসকলো আজি আহি অভিযোগত চহী কৰিছে আৰু সিহঁতো চামিল হৈছে
গতিকে আমি উচিত বিচাৰ হ'ব লাগে আৰু পঞ্চায়তৰ গাঁও সভাৰ মৰ্যাদা অক্ষুণ্ণ থাকিব লাগে আৰু প্ৰকৃত হিতাধিকাৰী ইয়াৰ পৰা বঞ্চিত হ'ব নালাগে এইটোৱে আমাৰ দাবী কোনে বিক্ৰী কৰিছে গম পায় নেকি তো কোনোবা হ'ব পাৰে দালাল চক্ৰ এনেকুৱা হৈছে এনেকুৱা প্ৰচলন হৈছে এনেকুৱা চলি আছে সদুহেত কি জনাব চৰকাৰখন আমি আগতেও কৈছোঁ মাননীয় জনপ্ৰিয় মুখ্যমন্ত্ৰী মহোদয়ক আকৌ অনুৰোধ কৰিম যাতে এই আঁচনিখন প্ৰকৃত হিতাধিকাৰী যাতে পায় প্ৰকৃত হিতাধিকাৰী যাতে বঞ্চিত নহয় এইটোৱে আমাৰ দাবী থাকিব